নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পলদাস চাহক আজিৰ বাতৰি সোলাৰ পেনেল সংস্থাপন কৰা ভেণ্ডৰৰ বিৰুদ্ধে অভিযোগ এগৰাকী অধিবক্তাৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট সোলাৰ পেনেল সংস্থাপন কৰা ভেণ্ডৰৰ বিৰুদ্ধে অভিযোগ যোৰহাটৰ অধিবক্তাৰ উল্লেখযোগ্য যে সোলাৰ পেনেল ঘৰত সংস্থাপন কৰাৰ দায়িত্ব লৈ কাম সম্পূৰ্ণ নকৰা তথা গৃহস্থক আধা কাম কৰি ধন বিচাৰি অশালীন ব্যৱহাৰ কৰা এগৰাকী ভেণ্ডৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে এগৰাকী অধিবক্তা তথা যোৰহাট উকিল সন্থাৰ উপসভাপতি বিশ্বজ্যোতি শইকীয়া। ঘটনাৰ দিনাখন মই যোৰহাটলৈ নাছিলোঁ, কিন্তু যিদিনাখন থানালৈ বিশ্ব শইকীয়াক মাতিলে সেইদিনাখন মই তালৈ গ'লোঁ। যোৱাৰ পিছতে তাতে আছামীজন তাতে আছিলে আৰু আমি OCৰ লগত আলোচনা কৰিছিলোঁ। তাতে ফুকন SI তাত আছিলে আৰু এই কথাটো আমাৰ শইকীয়া ক'বলৈ পাহৰি গৈছে যে আমি এটা কম্প্ৰমাইজিং মুডত আছিলোঁ। আমি কৈছোঁ যে এইটো কেছটো দিছোঁ, তেওঁ অকণমান এপ'লজি বিচাৰক বা যে তেওঁতে ইমান যে এটা ৱৰ্ক প্লেছাৰ এতিয়া আচৰিত কথা ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ বাৰাণ্ডাত ইন ফ্ৰণ্ট অফ জাজেছ তেওঁক স্লেং ৱৰ্ড কৰিছে CCTVটো ল'ব এনেকুৱা ধৰণৰ। গতিকে আমি আমাৰ এটা অফিচিয়েল এজন পাৰ্চন বিশ্বজিকে আমি এজন লগত গৈছোঁ আৰু গৈ আমি কোনো একো কাৰণে আৰু কৈছোঁ যে এইটো এনেকুৱা নিজে বিশ্বজিকে নিজে কৈছে যে এইটো দৰকাৰ হ'লে কম্প্ৰমাইজ হ'ব, আমি ৰেজিষ্টাৰ কৰিবলৈ কৈ নাছিলোঁ কথা। কিন্তু তাত তেওঁ যিটো বডি লেংগুৱেজ তেওঁ এনেকুৱা এটা চাউনি দিছে যিটো চাউনিত যেন তেওঁ কাৰোবাক মাৰি পেলাব আমাক এনেকুৱা ধৰণৰ। আপোনালোকক আইনগত এটা কথা কৈ থৈছোঁ যে এনেকুৱা এখন আইন আছে, ট্ৰেফিক পইণ্টত যদি কোনোবা এটা ল'ৰাই যদি এজনী ছোৱালীক ৰক্ষভাৱে তেওঁ চকুৰ চাউনি দিয়ে যে ডেট মে বি এটেম্প টু ৰেপ ক'ব পাৰে, কাৰণ এনেকুৱা এটা চাউনি দিছে তেওঁ ৰেপ কৰিব পাৰে, চকুৰ চাউনিত প্ৰমাণ হৈছে। তাৰ সেই যিটো বডি লেংগুৱেজ তাৰ পিছৰ পৰ্যায়টো সেইটো হৈছে সেই এডামেন তেওঁ যদি কিবা গ্ৰিভান্স আছিলে, তেওঁ যদি কিবা পাবলগীয়া আছিলে যে তেওঁ মকলুব কোৰ্টলৈ আহিব লাগে, তেওঁ আমি কৈছোঁ কোৰ্টত আহিব পাৰে তেওঁ বা বেলেগ থানাতো যাব পাৰে, কিন্তু তাত এনেকুৱাটো নহয় যে কিবা এনেকুৱা বিলো দিয়া নাই। গতিকে সেইকাৰণে আগৰ ঘটনাটোৰ বিষয়ে মই নকওঁ, যিটো কোৰ্টৰ বাৰাণ্ডাৰ কথাটো বা থানাত মই যিটো নিজে দেখিছোঁ। গতিকে এই কথাবিলাক আচলতে এজন ব্যৱসায়ী মানুহ হিচাপে আৰু বিশ্বজিকে ক'বলৈ জানে তেওঁ আৰু ক্লাছৰুমৰ এজন কুইজ মাষ্টাৰ। তেওঁ মই কৈছোঁ যে তেওঁ পঢ়ি ভাল পোৱা মানুহ, শুনি ভাল পোৱা মানুহ, লিখি ভাল পোৱা মানুহ, চিনেমা চাই ভাল পোৱা মানুহ, তেওঁ সেইটো মানে ষ্ট্ৰাকচাৰ মানুহেই নহয় তেওঁ। গতিকে মোক হ'লেও অকণমান হোৱালেহেঁতেন, যদি হোৱালে অকণমান মানে কৈছোঁ। গতিকে ডেটছ অল, বিশেষ কথা নকওঁ। গতিকে আমি ভাবিছোঁ যে যদি আপোনালোকে ভাবিছে যে তেওঁলোকৰ নিউজটো উলিয়াবলগীয়া হয় তেওঁলোকেও উলিয়াওক, আমাৰতো উলিয়াওক, আৰু যদি ভাবিছে দুয়োটা উলিয়াওক তেতিয়া আপত্তি নাই। এই কথাটো সেইটোৱে আমাৰ ঘৰত সত্যটো দুইফালৰ পৰা। যোৰহাট উকিল সন্থাৰ উপসভাপতিগৰাকীয়ে এটা গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভেণ্ডৰ অৰূপ কলিতাৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰি ইতিমধ্যে অধিবক্তাগৰাকীয়ে এক অভিযোগ দাখিল কৰিছে যোৰহাট সদৰ থানাত। অভিযোগ অনুসৰি ভেণ্ডৰগৰাকীয়ে অধিবক্তাগৰাকীৰ বাসগৃহত সোলাৰ পেনেল স্থাপন কৰাৰ দায়িত্ব লৈছিল। সেই অনুসৰি তেওঁ কাম কৰে যদিও বেংকত ঋণৰ বাবদ বহু ভুৱা তথ্য জমা দিয়ে, যাৰ বাবে অধিবক্তাগৰাকীৰ ঋণটো কেঞ্চেল হয়। ইয়াৰ পাছত ভেণ্ডৰগৰাকীক বাৰম্বাৰ যোগাযোগ কৰাৰ পাছতো কোনো সুদুত্তৰ লাভ নকৰাৰ অভিযোগ আনি আৰক্ষীৰ কাষ চাপে অধিবক্তাগৰাকী। ইতিমধ্যে আৰক্ষীয়ে অধিবক্তাগৰাকীৰ অভিযোগ ভিত্তিত এক গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে। আজি অলপ আগতে মই গম পালোঁ মোৰ বিৰুদ্ধে অৰূপ কলিতা বুলি এজন সোলাৰ পেনেল ইনষ্টলেশ্যন ভেণ্ডৰে এটা অভিযোগ আনি পেলাই এখন প্ৰেছ মিট দিছে। তাতে তেওঁ কৈছে যে মই তেওঁক পাবলগীয়া প্ৰাপ্য পইচা নিদি পেলাই হাৰাশাস্তি কৰিছোঁ, লগতে যোৰহাট থানাত কেছ দি পুলিচৰ দ্বাৰা তেওঁক হাৰাশাস্তি কৰা হৈছে। এই অভিযোগ সম্পূৰ্ণ মিছা আৰু মনে সজা। মই প্ৰকৃত কথাটো এনেকুৱা যে মই যেতিয়া মোৰ ঘৰত সোলাৰ পেনেল ইনষ্টলেশ্যনৰ বাবে ডিচাইড কৰিলোঁ, ইনিচিয়েলি মই নিজে এপ্লিকেশ্যন কৰিলোঁ অনলাইন। এপ্লিকেশ্যন মই অনলাইন কৰাৰ পিছত যেতিয়া ভেণ্ডৰ ছিলেকশ্যনৰ এটা ষ্টেজ আহে, তাৰমানে ভেণ্ডৰ এজন ল'ব লগা হয় পেনেল ইনষ্টলেশ্যনৰ কাৰণে। চ' ভেণ্ডৰ ইনষ্টলেশ্যন ষ্টেজত মই ৰৈ দিলোঁ। ৰৈ পেলাই মই ভাবিলোঁ যে এজন ভেণ্ডৰ মই ভাল ভেণ্ডৰ এজন মই সোলাৰ পেনেল ইনষ্টলেশ্যনৰ কাৰণে ৰাখিম। মোৰ বন্ধু দিগন্ত গোস্বামীয়েও মোক এজন ভেণ্ডৰৰ ছাজেষ্ট কৰিছিলে, কিন্তু মই মোৰ প্ৰতিবেশী মোৰ নেবাৰ এজন আছিলে দিব্যজ্যোতি শইকীয়া বুলি। চ' সেই দিব্যজ্যোতি শইকীয়াক মই সুধিলোঁ যে দিব্যদা আপোনাৰ ঘৰত পেনেল কোনে বহাইছে? তেতিয়া দিব্যদাই ক'লে যে মোৰ এজন বন্ধু আছে, তেওঁৱে বহাই দিব, তুমি চিন্তা নকৰিবা, তোমাৰ ঘৰলৈ তেওঁক মই 15 মিনিটত পঠাই দিম, তেওঁ আমাৰ কলনীত কাৰোবাৰ ঘৰত পেনেল বহাইছে। সেইদিনা দেওবাৰ আছিলে, 22 জুন আছিলে। মোৰ মানুহ আছিলে, মই কাম কৰি আছিলোঁ কোৰ্টৰ। তেওঁ আহিলে, আহি পেলাই তেওঁ মোৰ ঘৰত লেপটপ উলিয়ালে, তেওঁ নিজে আহিছে, আহি কৈছে যে মই আপোনাৰ ঘৰলৈ গৈ আছোঁ। মই বোলো আহক। আহি তেওঁ নিজে লেপটপ উলিয়ালে, মোৰ ডাইনিং টেবুলত বহিছে, বহি মোক মাজে মাজে OTP বিচাৰিছে। মই OTP শ্বেয়াৰ কৰিছোঁ, তেওঁ ফৰ্ম ফিল আপ কৰিছে অনলাইন। যিহেতু মই ভেণ্ডৰ ছিলেকশ্যন ষ্টেজলৈকে নিজে কৰিছিলোঁ,
বাকীখিনিৰ পৰা তেওঁ নিজকে চিলেক্ট কৰি ল'লে। চিলেক্ট কৰি লৈ তেওঁ মোক ক'লে যে আপোনাৰ ঘৰত 5 কিলোৱাটৰ প্ৰয়োজন, সেইকাৰণে 3.5 লাখ মান টকাৰ প্ৰজেক্ট কষ্ট আহিব, মই আপোনাক লোন এটা লোৱাই দিম। এই বুলি কৈ তেওঁৱে মোৰ হৈ পেলাই লোন এপ্লিকেশ্যন কৰিছে। টেকনিকেলি মই এপ্লাই কৰাই বুজায়, কিন্তু যিহেতু আমি যেনেকৈ লৰ কথা এটা সাধাৰণ মানুহ এজনে ঘপককৈ নাজানে, চ'লাৰ পেনেল ইনষ্টলেশ্যনৰ ফৰ্মেলিটিজৰ কথা আমি লেমেনবিলাকে নাজানো, গতিকে এইবোৰ ভেণ্ডৰক সেইকাৰণে দিয়াই আছে, তেওঁলোকে ধুনীয়াকৈ কৰি যায়। চ' তেওঁ মোৰ পৰা OTP লৈছে, ইনফৰ্মেশ্যন লৈছে, মেইল ID লৈছে, ফোন নাম্বাৰ লৈছে, মোৰ এড্ৰেছ লৈছে, থানাৰ নাম লৈছে। তাৰপাছত তেওঁ মোৰ লোন এপ্লাই কৰি পেলাই তেওঁ মোৰ এপ্লিকেশ্যনখন প্ৰচেছ কৰি দিলে। নেক্সট ডে মই তেওঁ মোক ফোন কৰি ক'লে যে আপুনি এতিয়া বেংকলৈ যাওক, লোনটোৰ কাৰণে প্ৰচেছ কৰক। তেতিয়া মই ক'লোঁ যে এইটোতো ভেণ্ডৰৰ কাম হয়, চ' মই কিয় লোনৰ কাৰণে দৌৰিব লাগে। তথাপি মই সময় হ'লে যাম এই বুলি ক'লোঁ। কোৱাত মই বেংকলৈ গ'লোঁ। বেংকত যেতিয়া মই লোনটোৰ বিষয়ে সুধিলোঁ, তেতিয়া তেওঁ এনেকুৱা এটা ব্লাণ্ডাৰ কৰিলে, তেওঁ মোৰ নামৰ এগেইনষ্টত মিছেছৰ ফোন নাম্বাৰ, মিছেছৰ মেইল ID, মিছেছৰ ফোন নাম্বাৰ এগেইনষ্টত মোৰ মেইল ID, তেওঁৰ নামৰ এগেইনষ্টত মোৰ ফোন নাম্বাৰ, গোটেইখিনি মিছমেনেজ কৰিলে। কৰি পেলাই লোনটোত তেওঁ এপ্লিকেণ্ট কৰি দিলে। যিহেতু 65 বছৰ ওপৰ হ'লেহে এপ্লিকেণ্টৰ প্ৰয়োজন, কিন্তু মোৰ বয়স 46 ইয়াৰ্ছ, মিছেছৰ 44 ইয়াৰ্ছ, তেওঁ আমাক এপ্লিকেণ্ট কৰি দিলে এজেড মানুহৰ আগতে। তেতিয়া বেংকে হাইৰাণ হৈ গৈছে। হাইৰাণ হৈ দেখিলে যে মোৰ ইমানেই ডাটা ভুলকৈ এণ্ট্ৰি কৰিছে, তেওঁ বেংকে ক'লে যে আপোনাক আমি লোনটো দিব নোৱাৰোঁ, লোনটো আমি কেঞ্চেল কৰিব লাগিব। তাৰপাছত বেংকৰ ফালৰ পৰা তেওঁলৈ 10-12 বাৰ ফোন কৰিছে। ইভেন মই তেওঁলৈ 10-12 বাৰ ফোন কৰিছোঁ। তেওঁলৈ মই মেছেজ দিছোঁ যে দাদা আপুনি ফোনটো ধৰক। আৰু বেংকৰ মানুহেও আচৰিত হৈছে যে তেওঁ ফোনটো কিয় পিক নকৰে। তাৰপিছত একোবত তেওঁ মোৰ হোৱাটছআপ মেছেজ পাই ফোন ধৰিলে। মই ক'লোঁ যে দাদা আপুনি ইমান ব্লাণ্ডাৰ কৰিলে, মোৰ লোনটো ৰিজেক্ট কৰি দিছে। তেওঁ তেতিয়া কথাবোৰ এনেকুৱা টাইপৰ যে মই এতিয়া বেডমিণ্টন খেলিবলৈ যাম, এতিয়া কথা নাপাতোঁ, নহ'লে কেতিয়াবা ধৰি পেলাই মই এতিয়া দিল্লী গৈ আছোঁ, 15 দিনৰ পিছতহে কথা পাতিম। তেওঁ নাই, বহুত ওপৰত কথা, হুৱেৰেজ তেওঁ এনেকুৱা ওপৰত কথা ক'বলগীয়া মানুহ নহয়। তাৰপিছত মোৰ ফোনটো ফাৰ্ষ্ট টাইম মোৰ লোনটো ৰিজেক্ট হৈ গ'ল। যেতিয়া ৰিজেক্ট হৈ গ'ল, তেতিয়া মই দেখিলোঁ যে এই ভেণ্ডৰজনৰ লগত মোৰ কাম কাজ নচলিব, কাৰণ তেওঁ সাধাৰণ কথা কিছুমান ডাটা কিছুমান এণ্ট্ৰি কৰিব নাজানে, ইংৰাজীত এটা কমপ্লিট চেণ্টেঞ্চো লিখিব নোৱাৰে। চ' সেইকাৰণে মই PM সূৰ্যঘৰ পৰ্টেলত এপ্লাই কৰিলোঁ ফৰ চেঞ্জ অফ ভেণ্ডৰ, আৰু সেই ভেণ্ডৰ মোৰ কমপ্লেইনটো তাত ৰেজিষ্টাৰ হ'ল। আফটাৰ 10 to 15 ডেজৰ পিছত PM সূৰ্যঘৰৰ পৰা মোক এটা এপ্ৰুভেল দিছে টু চেঞ্জ দ্য ভেণ্ডৰ। মই এই গোটেই ডকুমেণ্টছবিলাক অলৰেডি থানাত দাখিল কৰিছোঁ। তেতিয়া ভেণ্ডৰ যেতিয়া চেঞ্জ কৰিবলৈ ক'লে, তেতিয়া মই নতুন এজন ভেণ্ডৰ, মোৰ বন্ধু দিগন্ত গোস্বামীয়ে ছাজেষ্ট কৰা এজন ভেণ্ডৰ আছিলে সৌৰভ চ'লাৰ বুলি, তেওঁক মই ভেণ্ডৰ ল'লোঁ। উইদিন 2 days তেওঁলোকে মোৰ ঘৰত চ'লাৰ ইনষ্টল কৰি চাৰ্জ কৰি দিলে। এতিয়া আহিল আচল কথাটো। তেওঁ যিহেতু মোৰ ঘৰত প্ৰথম আহিছিলে চ'লাৰ পেনেল বহাম বুলি, অৰূপ কলিতাই, তেওঁ সেইদিনাখনেই মোৰ ঘৰত ষ্ট্ৰাকচাৰৰ যিকেইটা প'ষ্ট 4টা থাকে আৰু আৰ্থিঙৰ পাইপ থাকে, সেইখিনি মোৰ ঘৰত পেলাই থৈ গ'ল। পেলাই থৈ যোৱাত তেওঁ কোনো 4টা মানুহ নহয়, 2জন লেবাৰৰ হতুৱাই সেই ষ্ট্ৰাকচাৰটো ফিট কৰি দিলে, যিটো 4টা খুঁটাৰ ষ্ট্ৰাকচাৰ। তাৰপাছত সেই ষ্ট্ৰাকচাৰটোতে মোৰ নতুন ভেণ্ডৰজনে চ'লাৰ পেনেল ইনষ্টল কৰিলে। চ' নৈতিকভাৱে মই এইটো এডমিট কৰোঁ, নৈতিকভাৱে মই তেওঁক সেই ষ্ট্ৰাকচাৰটোৰ পইচা দিয়াটো মোৰ প্ৰয়োজন আছে। সেইটো মোৰ নৈতিকতাই কয় যে মই তেওঁক সেইটোৰ পৰা বঞ্চিত কৰিব নোৱাৰোঁ। সেইকাৰণে মই তেওঁক ছাজেষ্ট কৰিলোঁ যে প্লিজ পে' মি, আই উইল পে' ইউ, আপুনি মোক QR কোডটো দি থওক। তেওঁ মোক QR কোডটো শ্বেয়াৰ কৰিলে। শ্বেয়াৰ কৰাৰ পিছত তেওঁ কি কৰিলে, যিহেতু মই তেওঁক সলাই দিলোঁ, তেওঁ এটা আখেজ হ'ল, তেওঁ এটা 35,000 4টা খুঁটাৰ ষ্ট্ৰাকচাৰ এটাৰ কাৰণে 35,000 মোক এখন বিল দিছে, যিখন হুৱেৰেজ অদ্ভুত কথা। মই তেতিয়া নতুন ভেণ্ডৰজনক সুধিলোঁ যে আপোনালোকে মোক কওকচোন, এই কামটো যদি প্ৰথমৰ পৰা কৰিলেহেঁতেন আপোনালোকৰ কিমান খৰচ হ'লহেঁতেন। তেতিয়া তেওঁলোকে ক'লে যে দাদা এওঁ যিখিনি কাম অলৰেডি টিল নাও কৰিলে, এওঁ খুব বেছিটো বেছি 20,000ৰ কাম কৰিছে, চ' আপুনি তেওঁক দিলে 20,000 পে' কৰিব পাৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।